হ'ল এইকেইদিন দেখোন আমাৰ ফালে অহাই নাই আপোনাৰ লগত ডাঙৰ কথা এটা আছে আহিবচোন সেই যে আমাৰ বাচ্চা তুলি লোৱা মানুহগৰাকী আহিছে হয় দেই কাৰ বাচ্চা কি কথা একো গমেই নাই এনেকৈ কোনোবাই বাচ্চা তুলি লয় নে জাত নাই পাত নাই কি বাচ্চা কাৰ কি কথা খুব খবৰেই নাই আমি হলে এনেকুৱা কাম কৰিব নোৱাৰো দেই হয় 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 ঠিক আছে নাই নাই মই কলৈকো যোৱা নাই ঘৰতে আছো হয় যাম যাম অ'কে বৌ কোনোবা ফালে গৈছিলে মাইনাৰ কাৰণে বস্তু কেইটামান আনিলোগে আপোনালোকে কিন্তু ডিচিশ্যনটো বৰ ভাল নললে কিহৰ ডিচিশ্যন এই কেঁচুৱা এডপ্ট কৰা ডিচিশ্যন কোৰ বাচ্চা কাৰ বাচ্চা মাক বাপেক কোন একো নজনাকৈ সেইটো আমাৰ পাৰ্চনেল কথা পাৰ্চনেল কথা হ'ব পাৰে সমাজখনৰো এটা কথা আছে দিয়কচোন জাত পাতৰ একো চিন চাপ নাই কাৰোবাৰ পাপৰেই ফল নেকি বৰ বেয়া কথা এইবিলাক কেঁচুৱা নাই নাই সেই বুলি আৰু পাৰে যদি উভতাই দিব এইবিলাক মানুহৰ কাৰণে ছচাইটিখন শেষ হৈ গৈছে মনিকা ঐ মনিকা মাইনা সাৰ পালে নেকি চাচোন মনিকা ঐ মনিকা মালা আহিলা মালাৰ আকৌ কি হল মালা 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 তুমি কান্দিছা কিয় কি হৈছে কোৱা না তেতিয়াহ'লে কান্দি আছা কিয় মালা কি হৈছে কোৱা না মই হম ৰজা তুমি হবাৰানী আমাৰে ঐ বসুৰা ক ও বিয়া বাৰু ধান্দা কিবা মাৰিছে নে জীৱনটোত একো কৰি নাযাম বুলিয়ে ভাবিছে কিয় নকৰিমে গাড়ী এখন আনলোৱে দেখোন কইনাও আনিম কেতিয়া আনিব আৰু আৰে আনিম তো ও এতিয়াও সময় আছে নে বোলো আপোনাৰ কিয় নহব তাই দি দিলেহে মই বিয়াটো ঠিক কৰিব পাৰিম তাই মানে কোন নাই একো নাই 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 মুখৰ পৰা ওলাল যেতিয়া কিবা এটা নিশ্চয় আছে কোনটাই কোনটাই কওকচোন কোনটাই নাই বুলি কৈছো না মই কিবা এটা নিশ্চয় থাকিব লাগিব আপুনি কওকচোন কোন কোন কওকচোন কক কোন নাই বুলি কৈছো না আছে আপুনি নিজে বসুৰা 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 কোন কওকচোন কোন নাই বসুৰা কোন কওক না তই কিয় কামুৰি থাকা নো আৰে মোক আপুনি কওক না কোন কি হৈছে বসুৰাৰ কেছ শুনিলে তুমি চুপ থাক বুলি কৈছো না কি হৈছে বসুদা বসুৰাৰ গাৰ্লফ্ৰেণ্ড আছে বসুদা এতিয়া কিন্তু পাৰ্টি লাগিব আৰে বাবা কি বাবা ছোৱালী মানুহক বাবা বুলি কয় নেকি আৰে কিবা এটা ক'লে হ'ল আৰু কিন্তু তুহুন দুটাক মই হাত জোৰ কৰিছো কেকে আৰু বাইলঙক এইগিলা কথা একদম নকবি দে কিয় নকম ইমান এটা ভাল খবৰ মই কেকে দাহাতক নিদিম আৰে ভাই মোক জিনা হাৰাম কৰি দিব হয় নেকি টকা এশ দিয়ক হাও পইচা কিয় লাগে আৰে ইমান এটা ডাঙৰ কথা মই চিক্ৰেটলি ৰাখিম পইচা নলম মই আপোনাৰ পৰা আৰে তুহুন মোৰ একে ষ্টাফৰ মানুহ নহয় নেকি তাকেইতো ষ্টাফৰ মানুহখিনিকেতো নকম দিয়ক দিয়ক পইচা দিয়ক বৰ দিগদাৰ দিয়ক দিয়ক কথা ওলাই যাব নহলে মুখৰ পৰা এই একৈ আছে কিন্তু ঠিক আছে ধন্যবাদ নকবি অকে সুস্মিতা তই নকবি দে ভাই দে কি হলে কথা এটা সুধিম বুলি ভাবিছিলো ডিষ্টাৰ্ব কৰিবলৈ বেয়া লাগিল কি পঢ়ি আছে অসীমত যাৰ হেৰাল সীমা ক্লাছ কিতাপ পঢ়িছে আপুনি এক বহনত 3 বাৰ উৰাইছো কাহিনীটো জানে কওকচোন
কিন্তু এটা সময় নাই নহয় ছাৰ থুলমূলকেহে ক'ব পাৰিম একো নহয় থুলমূলকৈ কওকচোন মানে মোৰ কি হয় মই নিজে পঢ়াতকে যদি বেলেগে পঢ়াটো মই শুনো মোৰ বেছিকে মনত পৰে এতিয়া মেট্ৰিকৰ সময়ত মই বেছিকে পঢ়িবলৈ টাইম নাপালো ন বিভিন্ন সভা সমিতিৰ লগত জড়িত থাকো মই কি কৰিলো টিউচন মাষ্টৰক দায়িত্বটো দি দিলো তেখেতে ইংৰাজী মেথছটো পঢ়ি যায় আৰু মই শুনি যাওঁ আৰু ঈশ্বৰৰ কিবা আশীৰ্বাদ আছিল সেই বছৰ মোৰ ৰিজাল্টটো ফাটাফাটি মেথছো পঢ়ি শুনাই কাহিনীটো কওক মেথছৰ নহয় অসীমত যাৰ হেৰাল সীমা কৈ দিলে আপুনি ইণ্টাৰেষ্ট নাপাব নহয় পঢ়িবলৈ মই আকৌ কৈ দিলেহে ইণ্টাৰেষ্ট পাওঁ কি কয় মোৰ আকৌ ওলোটা মোক যদি চিনেমাৰ কাহিনীটো কৈ দিলে মোক টানি টানি আপুনি হললে নিব নোৱাৰে টাৰজানৰ লগত সেইটো হ'ল এতিয়া টাৰজানে কি পিন্ধে বুলি যদি মোক সোধে একো ক'ব নোৱাৰো বাদ দিয়ক সেইটো বাৰু ক'ব নালাগে এইটোৰ বিষয়ে কওক একৰ্ডিং টু দ্য বুক নভেল অসীম আৰু সীমা এই দুইজনক কিতাপখনে নায়ক আৰু নায়িকা হিচাপে প্ৰতিষ্ঠা কৰিছে অসীম আৰু সীমা দুইজনৰ মাজত এটা গভীৰ প্ৰেম দেখুৱাইছে ঘটনাৰ ছাৰ কালচক্ৰটো এনেকুৱালে লৈ যায়গে য'ত সীমা এদিন দুদিনকে গৈ গৈ নোহোৱা হৈ যায় হয় নেকি অবিয়াছলি আপুনি পঢ়িলে গম পাব দেই ভেৰি ইণ্টাৰেষ্টিং কিন্তু কালক্ৰমত অসীমো সীমাক বিচাৰি 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 এদিন সিও নোহোৱা হৈ যায় সেইটোৱেতো মূলকে কাহিনীটো ফটুৱা নহয় ছাৰ কি কৈছা অসমৰ চবতকে বেছি বিক্ৰী হোৱা কিতাপ হৰি আপোনাক কৈছো ফটুৱা বুলি এয়াত অসীমত যাৰ হেৰাল সীমাৰ কাহিনী ন মই পঢ়া অসীমত যাৰ হেৰাল সীমা চামথিং কিবা বেলেগ নেকি মোক বেটুপাতটো এবাৰ দেখাই দিব ষ্টাডি খালি এইখন অকল এখনেই কিতাপ আছে কাঞ্চন বৰুৱাই লিখা বুজিলে যাওক নিজৰ কাম কৰক যাওক দিয়ক পঢ়ক আপোনাৰ টাইম পাছ কৰিবলৈ এখন আছে আমাৰ হে কি কৈছে আপুনি হে কি কলে হৰি অসীমত যাৰ হেৰাল সীমাৰ কাহিনী কৈছে শুনা চাহকণ খাবলৈকে তুমি চেনি চাহপাত গাখীৰ লৈ আহিব লাগে নে পানী বটলটো আনিছো নিজৰ বুলি তোমাৰ ব্ৰেইনটো সঁচাকেই বেয়া ব্ৰেইন বেয়া কথা নহয় এইবোৰ প্ৰিন্সিপলৰ কথা তুমি ব্ৰেইনটো অকমান ট্ৰিটমেণ্ট কৰাবাচোন আৰু তোমাক ইয়াত আহিবলৈ কোনে কৈছিল কিবা সন্দেহ কৈছে নেকি বৌয়ে কি সন্দেহ আছে বুলি কলিও ল'ৰা নহয় এই চিটিজেন এমেণ্ডমেণ্ট বিলখনৰ কথা কলো নিজৰ বুলি সন্দেহ আছে মোক সেইখনত মই জানিব বিচাৰিছো মানে ময়ো বিয়া পাতিম বুলি ভাবি আছেতো আপুনি বিয়া পতাই নাই ইমান আচৰিত হৈ সুধিল যে মোৰ কিবা বিয়া পাতা বয়স উৰি গল নেকি 7 বছৰ ধৰি তেওঁলোকৰ সন্তান নাই এতিয়া এটা কেঁচুৱা এডপ্ট কৰিছে তাতো মানুহবোৰৰ আপত্তি মনটো কিয় বেয়া কৰিছে দুখটোতো মোৰো আছে হেৰা ইমান মন যায় কেঁচুৱাৰ কলকলনি শুনিবলৈ কান্দোন শুনিবলৈ নাই হেৰি বৌ তেতিয়াহ'লে আহিছো আৰু দিয়ক বহুত সময় কথা পাতিলে হেৰি ভণ্টি কি নাম আছিল তোমাৰ নেহা আচ্ছা নেহা চাহ খাবৰ কাৰণে থেংক ইউ দেই আহিছো আৰু ওলাই যাবই নোৱাৰো সকলোৰে একেবোৰ কথাই আজিতো প্ৰদীপ বোলাজনে খুব বেয়াকৈ কৈছে প্ৰদীপে সেইদিনাও মোক খুব বেয়াকে কৈছে সহ্যৰ এটা সীমা থাকে ছাৰ প্লিজ ছাৰ মানুহখিনি মুখ বন্ধ কৰিব পৰাকৈ কিবা এটা ব্যৱস্থা কৰক ছাৰ এই প্ৰদীপ বোলাটোৰ ঘৰ আপোনালোকৰ ঘৰৰ ওচৰৰ নেকি হয় আমাৰ ওচৰতে ঘৰ তেওঁৰ নম্বৰ আছে যদি দিয়কচোন আছে মই দি আছো দিয়ক হাতনিয়াৰ তুই বসুদাৰ পৰা কিয় 100 টকা লৈছা কিয় প্ৰশ্ন নকৰিবি উত্তৰ দে এনেই লৈছো আৰে কি এনেই লৈছো তুই কেকেদা আৰু বিউটি খতাটো নখবৰ কাৰণে পইচাটো লোৱা নাই এইবিলাক কি বালা খতা এইবিলাক কি বেয়া কথা দস্তুৰ মতে ইয়া কাৰাপচন কি কথা কিছুমান কোৱাও ধেমালিহে কৰিছে এইবিলাক দুৰ্নীতি এনেহে ষ্টাৰ্ট হয় কথাটো ৰাইট কথা কৈছে বাইদেউ দুই এটা প্ৰমাণ এখেতৰ মোৰ হাততো আছে যাওঁ আমি থাকা অৱস্থাত এইসব কেতিয়াও হ'ব নিদিওঁ ফাইনেল লুটুকন চাহ লাহে লাহে ফিলেনে হ'ব নেকি আচ্ছা আপোনালোকৰ বিয়া হোৱা কেইবছৰ হ'ল 7 বছৰমান হ'ল সংসাৰ ঠিকে চলি আছে ন হয় ঠিকেইতো চলি আছে আচ্ছা এই 7 বছৰৰ ভিতৰত কেতিয়াবা কাজিয়া পেচাল হৈছে নেকি কাজিয়া
নাই নাই কিয় সুধিলে নহয় মানে আমাৰ সেই মিত্ৰজোঁট চৰকাৰ বিলাকে 5 বছৰ নীতিকে নহয় 2-3 বছৰতে চুৰমাৰ হৈ যায় আমাৰ এখন চৰকাৰ নহয় আমাৰ এখন সংসাৰহে নাই বেয়া নাপাব মই জানিব বিচাৰিছো মানে ময়ো বিয়া পাতিম বুলি ভাবি আছেতো হা আপুনি বিয়া পতাই নাই ইমান আচৰিত হৈ সুধিল যে মোৰ কিবা বিয়া পাতা বয়স উৰি গল নেকি 7 বছৰ ধৰি তেওঁলোকৰ সন্তান নাই এতিয়া এটা কেঁচুৱা এডপ্ট কৰিছে তাতো মানুহবোৰৰ আপত্তি সকলোৱে তেওঁলোকক ইনচাল্ট কৰে টান কথা শুনায় মানুহগৰাকীৰ মনটো ভাঙি পৰিছে তোমাৰ সপোনবোৰ সপোন হৈ ৰল ন মণি মই একো কৰিব নোৱাৰিলো আজিনো হঠাতে এইবোৰ কথা কিয় উলিয়াবলগীয়া হ'ল মনত সদায় দোলা দি থাকে নকওঁ মই জানো তোমাৰ মা হোৱাৰ কিমান হেঁপাহ আছে কিন্তু মনটো কিয় বেয়া কৰিছে দুখটোতো মোৰো আছে হেৰা ইমান মন যায় কেঁচুৱাৰ কলকলত নাই ৰাতি শোৱাৰ সময়ত বিছনাত পৰি কি ভাবি থাকো জানা তাই যেতিয়া থুনুক থানাককে খোজ কাঢ়িবলৈ ল'ব 2 এটা মাত মাতিবলৈ ল'ব তোমাক মা মাতিব মোক দিতা মাতিব তেতিয়া মোৰ হাজাৰ ভাগৰতো থানাৰ পৰা আহি তাইক বুকুচাত উঠাই লম লৈ এনেকে যে ঘূৰা হয় যে মণি এনেকে পিঠিত উঠাই লম তাইক গোটেই আমাৰ ৰুমবোৰ ঘূৰাই ফুৰাম খটমক 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 দেৱশিশুৰ কোনো জাত পাত ধৰ্ম নাথাকে তাইৰ জন্মৰ আঁৰত কিবা ৰহস্য লুকাই থাকিব পাৰে কিন্তু তাত শিশুটোৰ দুখ কি কিজানি ভগৱানে তেখেতসকলৰ আশাবোৰ পূৰণ কৰিবলৈকে তাইক পৃথিৱীলৈ পঠাইছে মাইনাটোৰ মুখলৈ চাই জীয়াই থকাৰ প্ৰেৰণা পাইছো হেঁপাহবোৰ পূৰণ কৰাৰ আৰু এটা নতুন সপোন দেখিছো সন্তান নথকা স্বামী স্ত্ৰীৰ বুকুৰ বেদনা আপুনি অনুভৱ কৰিব নোৱাৰে মোক সোধক মোৰ পৰিবাৰক সোধক ইমান দুখ বুকুত হেঁচি ৰাখিছো খাতনীয়াৰ সন্তান নথকা জনেহে অনুভৱ কৰিব পাৰে সন্তানৰ অভাৱ কি মা হোৱাৰ সপোন কি দেউতা হোৱাৰ সপোন কি এটা দেৱশিশুক কোনোবাই কোলাত লৈছে নিজৰ সপোনবোৰ পূৰণ কৰিছে তাতো মানুহে ঠিকেই কৈছে নাই নাই শিক্ষা দিব লাগে এইবোৰ মানুহক উচিত শিক্ষা দিব লাগে আপোনালোকে সামান্য কথাটোৰ কাৰণে থানাত কেছ দিবলৈ আহিছে চি এইটো সামান্য কথা নহয় বহুত দিন আপুনি এই কথাটো মোক শুনাই আহিছে চাওক আমি মাইনাক তুলি লৈছো তাত আপোনাৰ আপত্তি কি আৰু দেৱশিশুৰ কোনো জাত পাত ধৰ্ম নাথাকে তাইৰ জন্মৰ আঁৰত কিবা ৰহস্য লুকাই থাকিব পাৰে কিন্তু তাত শিশুটোৰ দুখ কি কিজানি ভগৱানে তেখেতসকলৰ আশাবোৰ পূৰণ কৰিবলৈকে তাইক পৃথিৱীলৈ পঠাইছে মাইনাটোৰ মুখলৈ চাই জীয়াই থকাৰ প্ৰেৰণা পাইছো হেঁপাহবোৰ পূৰণ কৰাৰ আৰু এটা নতুন সপোন দেখিছো সন্তান নথকা স্বামী স্ত্ৰীৰ বুকুৰ বেদনা আপুনি অনুভৱ কৰিব নোৱাৰে মোক সোধক মোৰ পৰিবাৰক সোধক ইমান দুখ বুকুত হেঁচি ৰাখিছো হাঁহি থাক ধেমালি কৰি থাক
কিন্তু বুকুখনেহে জানে কিমান। এটি দেৱ শিশুৱে কাৰোবাৰ সপোন পূৰণ কৰিব বিচাৰিছে, তাতহে ডাঙৰ কথা আৰু কি হ'ব পাৰে? এই শিশুটোক নতুন জীৱন দিব বিচাৰিছে এওঁলোকে। এওঁলোকৰ কাৰণে শিশুটো জীয়াই থাকিব, আৰু শিশুটোৰ কাৰণে এওঁলোক কিমান মহান কাম এবাৰ ভাবি চাওকচোন। চৰি ছাৰ, মোক মাফ কৰি দিব প্লিজ। নকৰিব এইবোৰ। মনবোৰ আধুনিক কৰিবলৈ চেষ্টা কৰক, বহল কৰিবলৈ চেষ্টা কৰক। দাদা, বৌ, পাৰিলে মোক ক্ষমা কৰি দিব। ঠিক আছে, স্যার আহো। ঠিক আছে, যাওক। বলো, বলা। খাটনিয়াৰ চৰি ছাৰ, অলপ মানে একো নাই। আপোনাৰ লগত মই এনি টাইম এনি হৈ আছো, আপুনি মোক কণাৰ লাখুটি বুলি ভাবিব পাৰে। আপুনি মোক মোৰ বাচ্চা বুলি ভাবিব লাগে। বাচ্চা বুলি ভাবিব লাগে। সপোন এতিয়া আৰু সপোন হৈ ৰল।